দুৰ্নীতিৰ ভূস্বৰ্গলৈ পৰিণত হৈছে কাৰ্বি পাহাৰ। কাৰ্বি পাহাৰৰ অবৈধ কয়লাৰ বেহা সন্দৰ্ভত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ পিছতো অব্যাহত আছে আৰু গা লৰা নাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰো। পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ ঘনিষ্ঠ ব্যক্তিয়ে কাৰ্বি পাহাৰত দুৰ্নীতিৰ ভূস্বৰ্গলৈ পৰিণত কৰাত উঠি পৰি লাগিছে। দিনে নিশাই কাৰ্বি পাহাৰৰ পৰা সৰবৰাহ হোৱা এই অবৈধ কয়লাৰ ব্যৱসায়ত জড়িত হোৱাৰ অভিযোগ ৰাম তেৰণৰ বিৰুদ্ধে। দুৰ্নীতিৰ ভূস্বৰ্গলৈ পৰিণত কাৰ্বি পাহাৰ। তুলিৰাম ৰংহাঙৰ খাস মানুহেই কাৰ্বি পাহাৰত চলাইছে দুৰ্নীতি। ৰাম তেৰণৰ নেতৃত্বত কাৰ্বি পাহাৰত অবাধ দুৰ্নীতি। কাৰ্বি পাহাৰৰ অবৈধ কয়লাৰ সন্দৰ্ভত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছো আমি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ যথেষ্ট ঘনিষ্ঠ ব্যক্তিয়ে কাৰ্বি পাহাৰক ৰূপান্তৰ কৰিছে দুৰ্নীতিৰ ভূস্বৰ্গলৈ। দিনে নিশাই কাৰ্বি পাহাৰৰ পৰা সৰবৰাহ হয় অবৈধ কয়লা। কিন্তু কাৰ্বি পাহাৰৰ অবৈধ কয়লা সৰবৰাহত কোন কোন? নাম ৰাম তেৰণ। CEM তুলিৰাম ৰংহাঙৰ অতি ঘনিষ্ঠ এইজন ৰাম তেৰণ। এই তেৰণৰ নেতৃত্বতেই চলে কাৰ্বি আংলঙৰ অবৈধ কয়লাৰ সৰবৰাহ। শুনক এই মন্তব্য। कहाँ से आ रही है? दिलाई से। मालिक का नाम क्या है? कहाँ जहाँ से लाए हैं ये मालिक का नाम क्या है? ये कोयला हाँ? ये राम तिरंग है। राम तेरन। और जाएगा वो कहाँ पर? लंका जाएगा। लंका किसका पास जाएगा? फील्ड में जाएगा। फील्ड मतलब? वो कोयला डिपो है ना, फील्ड है, उसी में जाएगा। কেৱল ৰাম তেৰণেই নহয়, কাৰ্বি আংলঙৰ অবৈধ কয়লা সৰবৰাহৰ মেনেজমেণ্ট টিমত আৰু কোন কোন? নাম লাইছন ইংলেং, সুকুৰ সিং তেৰং, আজগৰ আৰু দুলাল। এই আটাইকেইজনেই কাৰ্বি পাহাৰত বৰ্তমান উঠিৰজা বহিৰজা। এইকেইজনৰ মেনেজমেণ্টতেই কাৰ্বি আংলঙৰ বকলীয়াত দিনে নিশাই অবৈধ কয়লাৰ খননৰ ভয়ংকৰ অভিযোগ। অবৈধভাৱে খনন চলোৱা কয়লা এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ হয় সৰবৰাহ। প্ৰকৃততে ডিমাহাছাওৰ উমৰাংচুৰ কয়লাখনিৰ চালান ব্যৱহাৰ কৰি কাৰ্বি পাহাৰত অবৈধভাৱে চলাই খনন। কিন্তু কাৰ্বি পাহাৰত বিনা অনুমতিত কেনেকৈ সম্ভৱ হৈছে কয়লা খনন? অবৈধ কয়লা সৰবৰাহ হয় কেনেকৈ? খবৰ লাভ কৰা অনুসৰি কাৰ্বি পাহাৰৰ পৰা অবৈধ কয়লা সৰবৰাহৰ নামত প্ৰতিখন ট্ৰাকৰ পৰা এই মেনেজমেণ্ট টিমে সংগ্ৰহ কৰে প্ৰায় 2 লাখ টকা। ইয়াৰে অধিকাংশ ধন উমৰাংচুৰ চালান সংগ্ৰহৰ নামত আৰু কিছু ধন আৰক্ষী বন বিভাগক মেনেজ কৰাৰ নামত ব্যৱহাৰ কৰাৰ ভয়ংকৰ অভিযোগ। সেইবাবে কাৰ্বি আংলঙত অবৈধ কয়লাৰ প্ৰতিখন ট্ৰাকত থাকে গ্ৰীণ ছিগনেল। আৰক্ষী বন বিভাগৰ চকুত নপৰে এনে ট্ৰাক। ইমানেই নহয়, এই বৃহৎ সৰবৰাহত উত্থাপিত হৈছে আৰু বহু অভিযোগ। প্ৰতি মুহূৰ্ততেই মুখ্যমন্ত্ৰীৰ কাষত চাউদৰে থকা CEM তুলিৰাম ৰংহাঙৰ নিজৰ ঠাইতেই এইবোৰ চলিছে কেনেকৈ? দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতেই এই বাস্তৱ ছবি আমি আপোনালোকক দেখুৱাইছো। এয়া সম্ভৱ হৈছে কেনেকৈ? এই কয়লা সৰবৰাহৰ মোটা অংকৰ ধন যায় নেকি ৰজা ঘৰলৈ? যাৰ বাবে সকলোবোৰ দেখি শুনিও নিমাত ব্যাগুম প্ৰশাসন যন্ত্ৰ। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।